সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোকক অভিনন্দন কৰি পুনৰবাৰ স্বাগতম জনাওঁ আহকচোন আজি ভিডিঅ'টো উপভোগ কৰিব এয়া মই বজাৰলৈকে ওলাইছোঁ বজাৰ মানে এতিয়া বৰবৰা বজাৰ পৰা কি পাওঁ কি নাপাওঁ লৈ আহোগে দেওবাৰ বুলি আৰু এইফালে পানী বৰষুণত পানী চাইছোঁ নলাটো ফুল হৈ গ'ল তো খোৱা হৈ যোৱাৰ কাৰণে এতিয়া আমাৰ লোকেল মাছ ইয়াৰ লোকেল মাছ চাওকচোন খুব তেজাল মাছকেইটা খাই ভাল লাগিব তেল হ'ব নহয় জানো আৰু এইফালে মই ওলাই আহিলোঁ মই অকলে ওলা নহয় আমাৰ আলহী বন্ধু এই আছা মোৰ লগতে একেলগে ওলাইছোঁ আমি মেজিকত উঠি দিলোঁ এতিয়া বৰবৰা বজাৰলৈ ওলাই আছোঁ দেই কি পাওঁ উঠাই আনিম বুলি ভাবিছোঁ আৰু ইয়াত বৰবৰা বজাৰত পালোহি পাই আৰু গাহৰি বজাৰত সোমাই দিলোঁ আৰু গাহৰি বজাৰখন মই দেখাই দিলোঁ এই কৈছে মোৰ বন্ধুজনে কৈছে যে ইমান ডাঙৰ গাহৰি বজাৰ ৱাও লে বন্ধু কৈছে চাই ল এবাৰ তোমাক হেপাহ পলুৱাই চাই ল'ব ক'লোঁ বজাৰখন বহুত ধৰণৰ বস্তু আছে চোন ইয়াত বোলে আছে তোমালোকৰ তেনেকৈ বজাৰ নবহে নেকি বোলে আমাৰ তেনেকৈ গাহৰি বজাৰ নবহে বোলে দেওবাৰটো মই একদম পূৰা বুকু ফিন্দাই কৈছোঁ চোৱা তেজাল বস্তু এইফালে আহে বৰ তেজাল একদম সতেজ বস্তুবোৰ চোৱাচোন শাক পাচলিবোৰ দেখিয়ে লৈ যাওঁ লাগিছে কিন্তু মানুহ কম কি ক'ব বেছি নিয়তো লাভ নাই কম পৰিমাণে নিব লাগিব আৰু সেউজীয়া শাক পাচলি দেখিয়ে ভাল লাগিছে নহয় জানো আমি কম মানুহ থকাৰ কাৰণে কমকৈ বস্তু আনো আৰু নহ'লে গেলি পচি যাব যে মানে প্ৰায়ভাগ গেলিয়ে যাম আৰু সৰহকৈ নানোৱে আৰু ৰঙালাও বজাৰখন চাচোন ৰঙালাও ইমানেই লাগিছে বহুত দাম কৈছে তাৰে এটা উঠাই ল'লোঁ দেই ৰঙালাও আৰু অৱশেষত কিতাপ দুখন লৈ লৈছোঁ বহুত দিন কিতাপ চিতাপ পঢ়া নাই বাহিৰৰ জ্ঞানবোৰ পোৱা নাই সেইকাৰণেতো কিতাপ দুখন লৈ ল'লোঁ লোৱা চোৱা হৈ গ'ল কিতাপ চিতাপ লোৱাৰ বজাৰ চজাৰ কৰা হৈ গ'ল আৰু মই কিবা এটা খাই লওঁ মই ক'লে নহয় বন্ধুও খাই লওঁ বুলি ক'লে ভোক লাগি আছে ৰাতিপুৱাই উঠি অহা নহয় জানো ডাইৰেক্ট উঠি আহিছোঁ বজাৰলৈকে আহি দিছোঁ চব আৰু এইফালে ৰুটি চুটি খাই লৈছোঁ দুটাই পৰঠা মানে হোটেলখনত সোমাই পৰঠা চৰঠা খোৱা হৈ গ'ল এতিয়া ঘৰলৈকে যাব লাগিব আৰু ব'লা যাওঁগৈ বুলি কৈছে আৰু মেজিকখন চলাব নালাগে এতিয়া কটবা মাৰি খুন্দা মাৰি দিওঁগৈ বিশ্বাস নাই বোলে আকৌ ড্ৰাইভাৰ দাদাজনে কৈছে যে এইটো কিনো ৰাস্তা দিলে বোলে টেকটো টাৰ্ণিংটো ঘূৰিবলৈকে দিগদাৰ হয় বোলে কোনমাননো মাথাই বনালেও কৈছে হয় দেই বোলে ইমান দূৰৰ পৰা টাৰ্ণিং ল'ব লাগে আমাৰ বোলে এইটো ৰাস্তাই আৰু সেই দূৰলৈ চাই পঠাক বাছখন য'ত ৰাখি আছে সিফালেদি সেই ৰাস্তাটোৱে যাব বগীবিল হৈ সেই গাড়ীবোৰ গৈ আছে সেইটো বগীবিল ৰাস্তা মানে যাব লখিমপুৰ ধেমাজি জোনাই এইটো ৰাস্তাই যাব আৰু দেই আপোনালোকে আৰু মই অৱশেষত ৰুমত আহি পালোহি পাই আহি গাহৰি মাংস দেখুৱাইছোঁ গাহৰি 1 কেজি ল'লোঁ আৰু আধা কেজি বইল কৰিম আধা কেজি ফ্ৰাই কৰি দিম আৰু ফ্ৰাই মানে এইটো বইল একদম কুকাৰত ভৰাই দিছোঁ খৰিচা সৈতে দেই একেবাৰে চব মা মছলা এটা দিছোঁ কি দিলোঁ আপোনালোক ইমান দেখুৱাই থকা নাই আৰু এইফালে ভাজি চাজি হৈ গ'ল ইয়াক ড্ৰাই ফ্ৰাই কৰি দিলোঁ মানে এখেতে বইল নাখায় বন্ধুৱে দেই বইল খাবলৈ টান পায় নেকি মই বইল নাখাওঁ বুলি ক'লে কিন্তু মই বইল ভাল পাওঁ মই খাই দিওঁ চব খাই দিওঁ একদম মহতিয়াই লৈ যাওঁ আৰু দেই সঁচাকৈ লৈ যায় এইবোৰ খাই ভাল লাগে বইলটো বেছি ভাল লাগে আৰু খাব লাগে বইলটো নহয় জানো আৰু তেখেতকে অকণমান ৰঙা কৰি দিলোঁ মোক ড্ৰাই ফ্ৰাই কৰি দিয়াচোন বুলি ক'লে আলহী বন্ধু যি খাই তাকে দিব লাগিব যিটো পাৰিছোঁ সেইটোৱে দিছোঁ তাতকৈতো অধিক ক'ত পাৰিম নহয় জানো আকৌ আপোনালোকে ক'ব যে বেছিকৈ দেখালা বুলি ক'ব সেইকাৰণে নহয় দিয়া খোৱালোঁ এনেকৈ খুৱাই বৈ আৰু আমি এতিয়া চোৱাচোন কিমান দেখিয়ে ভাল লাগিছে ৰঙা মাংসখিনি আপোনালোকৰ ভাল লাগিছে নে মোৰ লোভ লাগিছে তেখেতে এপিচ দিলে আৰু মোৰ পৰা খোৱাচোন বুলি কৈছে তেখেতে বন্ধু মৰমতে দিলে খাই দিলে পিচ দেই আছোঁ এই পিচ আৰু এইফালে সেই পিচ দিছে মৰমতে মোৰ কিন্তু গাহৰি বইলটো বেছি ভাল লাগে বহাজাতখিনিতকৈ মানে খৰিচা দিয়া খৰিচা গন্ধটো বহুত ভাল লাগে দেই আপোনালোকে খাই নাই পোৱা পাইছে নাজানো কিন্তু খাই নাই পোৱা যে এবাৰ বনাই চাব কম খৰিচা দিব কম পৰিমাণে দিব দেই খৰিচাটো বেছি অধিক দিলেও মানে বেয়া একদম কম পৰিমাণে গন্ধটোৱে ভাল লাগে কম যিকোনো বস্তু কম পৰিমাণে হ'লে ভাল নহয় জানো সেইটো কাৰণে কমেই দিয়া হৈছে খাই লওঁ বুলি ভাবিছোঁ খাই লওঁ তেতিয়াহ'লে ভাতকেইটা আৰু খোৱা চোৱা হৈ গ'ল ৰাতিপুৱা উঠিলোঁ ৰাতিপুৱা উঠি মেলি আৰু এতিয়া বন্ধুৱে যাওঁগৈ বুলি কৈছে ৰাতিপুৱাই যাব হ'ল নহয় আকৌ ওলাই মেলি থৈছে চাহ তাহ খুৱাই ল'লোঁ খুৱাই লোৱাৰ পিছতে আকৌ অকণমান দেখুৱাই দিবলৈ যাবগৈ বহুত দিনত আহিলে তাকো লগ পালোঁ ভাল লাগিলে বন্ধুৱে কেনেকুৱা পালে নাজানো কিন্তু মনৰ কথা আহে মনত যদি ভাল পাইছে সেয়াও মোৰ ভাল লাগিব দে আপোনালোকৰ আশীৰ্বাদ বা এই মৰমত আহিলে আমাৰ বন্ধুজন যাবলৈ ওলালে ঘৰলৈ যাওঁগৈ বুলি কৈছে মাক দেউতাকে চিন্তা কৰি আছে নহয় ইমান দিন ওলাই আহিলে ক'তনো আছে কি কৰি আছে ল'ৰাটো ফোন চোন কৰি আছে মাকে আৰু অহাৰ পৰা কাণতে ফোনটো থাকে আকৌ দেই নতৰাই কাণৰ পৰা নতৰাই কোনেনো ফোন কৰি ধৰিব নোৱাৰে চোৱাচোন একদম হাঁহি মাতি এটা ৰাস্তাটো থ'বলৈ গৈছোঁ বেয়াও লাগিছে ভালো লাগিছে একচুৱেলি বতৰটো ভাল কাৰণে ভাল লাগিছে আৰু বন্ধু যাবৰ কাৰণে এৰি দিছোঁ যে বেয়া লাগিছে আৰু বন্ধুৰ লগত কথা পাতি ভালে লাগিলে আমাৰ ধুনীয়া হাঁহি থাকে ধুনীয়া জমনি হৈ থাকে ভাল লাগে তেনেকুৱা এজন বন্ধু পালে আৰু কিয় নেখাই নবা থাকিব পাৰিম ন আৰু ছাতিটো ল'লোঁ আৰু ছাতিটো আপোনাৰ কালাৰটো কেনেকুৱা লাগিছে চবেই কৈ থাকে ছাতিটো কালাৰটো ভাল লাগিছে বুলি হয় নেকি মুখে লাগিব পাৰে দেখে ছাতিটো
পানী অকণমান যাই নিম বুলি ভাবিছোঁ ক'ৰবাত জাৰা মানুহ আছে নেকি ক'বচোন পানী জৰা মানুহ পানী চিটা লমছে জৰা মোক লাগিলে মানে যে মানুহে যে যায় আৰু এইফালে অৱশেষত মেইন ৰোড উঠি দিলোঁ এইটো নেশ্যনেল হাইৱেটো হাইৱেটো উঠি এতিয়া গাড়ী আহিব হ'ল 6টা কিমান হ'ল 6টা বজাত ছুপাৰখন আহে ছুপাৰখনত নাযাওঁ বুলি কৈছে ছুপাৰ ডাইৰেক্ট ছুপাৰ অকণমান ভাড়াটো বেছি কিন্তু সেই ৰাতি যাব পাৰে নগাঁৱলৈ নগাঁৱৰ ছুপাৰ এতিয়া নাযায় ৰাতি হেনো কষ্ট হয় সেইকাৰণে ৰাতিপুৱা উঠি যামগৈ দিয়া বুলি ক'লে ঠিকে আছে আকৌ আহিব বুলি কৈছোঁ কেতিয়াহে সময় সুবিধা চবৰে আছে নহয় জানো সুবিধাবোৰ আছে আৰু ইমান দূৰ পাইছে ভাড়া ভালেখিনি লাগে বোলে হয় আমিওতো ইমান দূৰলৈ গৈ নাই পোৱা বাৰু কেতিয়াবা যাম বুলি কৈছোঁ সময় সুবিধা পালে বাৰু আৰু গাড়ীখন আহি আছে চাবচোন কিনো গাড়ী আহিছে বুলি কৈ আছে আৰু বহুত ধেমালি কৰি আছে ধেমালি কৰি থকাই ভাল ন হাঁহি মাতি এনেকৈ থাকিলোঁ আজি তেনেকৈ আৰু বন্ধু যোৱাগৈ সময়ত অকণমান দেখুৱাই দিব গ'লে আৰু মনটো বেয়া লাগিছে বাই বাই বুলি কৈছে কিন্তু গাড়ী গাড়ী আহিছে কিন্তু গাড়ীখন নহয় এইখনে ৰিজাৰ্ভ গাড়ী আহিছে মই আপোনালোকৰ আগতে কৈ দিছোঁ দেই এইখন ৰিজাৰ্ভ আহিছে ৰিজাৰ্ভ কৰি আহিছে ৰিজাৰ্ভ নহ'ব গাড়ীখন নিনিলে প্ৰথম গাড়ীখন অলপ মই বহি দিলোঁ বহা মানে আৰু এনেই অভিনয় এটা কৰি চালোঁ অভিনয়টো চাওকচোন শুনি চাওক দুখ লাগিছে আকৌ আহিমতো পূজাত 10 টকা আছে হ'ব দোকানবিলাক চব বন্ধ হয় ন কিবা এটা খুৱাই দিবলৈ এইখিনিতে কেইটকা লাগিব চকলেটৰ দাম এটা 10 টকা দাম কেলে নাপায় বাৰু পাক দুটা পায় আকৌ ঠিক আছে মই ডাঙৰ চকলেট এটা দিছে দামটো দুখ চুখ কৰি নাথাকিবা চকু মেলিছে নেকি আৰু এটা কথা নুশুন আকৌ কবেলি আহিলে মানে যে মোলৈ এখন এৰোপ্লেন লৈ আহিবা দেই পূজাতে আহিম চিন্তা কৰিব নালাগিলে আহিম দেখি ল'ৰাটোৱে কান্দিছে মই যামগৈ বুলি মোৰ বেয়াও লাগিছে যিবোৰ ইনষ্টাগ্ৰাম যিমান মাইকী আছে চব মোলৈ গুচি আহিবা দেই কিয় কাটিম আকৌ মাইকী সোপা মোক লাগিব আকৌ আমাৰ ধেমালি চেমালি কোৱা হৈ গ'ল এনেই ধেমালি কৰি আছিলোঁ বন্ধুৰ লগত এটা অভিনয় কৰি ল'লোঁ তাৰপিছত এইফালে গাড়ী আহি গ'ল আৰু বন্ধু যাবগৈ এইখিনিতে বিদায় দিব লৈছোঁ চাওকচোন চাওক এয়া বাই বাই গোলাঘাট দেৰগাঁও যাব গাড়ীখন কিন্তু নগাঁৱলৈ নাযায় এইখন যোৰহাটলৈ যাব যোৰহাটৰ পিছত আকৌ বাছখন চেঞ্জ কৰি দিব আৰু বন্ধু বিদায়টো এনেকৈ ভিডিঅ' চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে নকৰে